কৃপালু শ্ৰীমন্ত শংকৰদেৱ গুৰুজনাই আমাক দৰ্শন দিছে কীৰ্তন গ্ৰন্থত যে ভগৱন্ত পুৰুষে ২৪ বাৰ তেওঁৰ সন্তানস্বৰূপ জীৱৰ মংগলৰ অৰ্থে ধৰাধামত অৱতাৰ ধাৰণ কৰিছে, ২৪ অৱতাৰ। আৰু বঢ়াৰপু মাধৱ গুৰুজনাই তাৰে মুখ্য হিচাপে ১০টি অৱতাৰৰ কথা দৰ্শন কৰাইছে। আৰু ভগৱন্ত পুৰুষে নিজ মুখে দ্বাপৰ যুগত তেৰাৰ পৰম বান্ধৱ অৰ্জুনৰ আগত গীতা জ্ঞানৰ জৰিয়তে কুৰুক্ষেত্ৰ মহাসমৰৰ মাজমজিয়াত যুদ্ধৰ প্ৰাক্ষণত পৰম সত্য দৰ্শন কৰাইছিল। যদা যদা হি ধৰ্মস্য গ্লানিৰ্ভৱতি ভাৰত অভ্যুত্থানম ধৰ্মস্য তদাত্মানম সৃজাম্যহম পৰিত্ৰাণায় সাধূনাং বিনাশায় চ দুষ্কৃতাং ধৰ্ম সংস্থাপনাৰ্থায় সম্ভৱামি যুগে যুগে। সখা পাৰ্থ, এই ধৰাধামত আমি তিনিটা বিশেষ দৰ্শনৰ বাবে আহিব লগা হয়। দুষ্টক দমন, সন্তক পালন, দুষ্কৃতি বিনাশ, সংস্কৃতি ৰক্ষা। অধৰ্মই যেতিয়া ধৰ্মৰ ওপৰত প্ৰভুত্ব বিস্তাৰ কৰে, তেতিয়াই অধৰ্মক নাশ কৰি ধৰ্মক পুনৰ প্ৰতিষ্ঠা কৰি জীৱৰ মংগল সাধনৰ উদ্দেশ্যে আমি ধৰাধামত সময়ে সময়ে অৱতাৰ ধাৰণ কৰোঁ। আৰু এনেধৰণে কপিল ৰূপত ভগৱন্ত পুৰুষে অৱতাৰ ধাৰণ কৰিছে, পিতৃ হিচাপে নিৰ্বাচন কৰিছে ব্ৰহ্মাৰে মানস পুত্ৰ কৰ্দম ঋষি, আৰু মাতৃ হিচাপে নিৰ্বাচন কৰিছে তেওঁৰে ধৰ্মপত্নী দেৱহূতি, যিগৰাকী কন্যা আছিল স্বয়ম্ভুৱ মনু আৰু শতৰূপাৰ। কৰ্দম ঋষি আৰু দেৱহূতিৰ মাজত এগৰাকীকৈ ৯গৰাকী কন্যাৰ জন্ম হৈছে। আৰু ৯গৰাকী কন্যাৰ অন্তত ১০ নম্বৰত কৃষ্ণ তত্ত্বই আহি কপিল ৰূপত অৱতাৰ ধাৰণ কৰিছে। ইয়াৰ দ্বাৰা গুৰুজন বস্তুৱে এই তত্ত্ব আমাৰ বাবে এৰি থৈ গৈছে যে যদ্যপি ভকতি নৱবিধ মাধৱৰ শ্ৰৱণ কীৰ্তন আতি মহাশ্ৰেষ্ঠতৰ। অৰ্থাৎ ভগৱন্তৰ কৃপা লাভৰ বাবে আমি যেতিয়াই জীৱতত্ত্বই চিন্তা কৰিম, তেতিয়াই মাৰ্গ দৰ্শন কৰাইছে গুৰুজনাই। শ্ৰৱণ কীৰ্তন স্মৰণ অৰ্চন বন্দন পদসেৱন দাস্য সখিত্ব আত্মনিবেদন, এই নৱধা ভক্তিৰ কথা। আৰু এই নৱধা ভক্তিকে কপিলৰ জন্মৰ প্ৰাক মুহূৰ্তত কৰ্দম ঋষিৰ ঔৰসত দেৱহূতিৰ গৰ্ভত এই ৯গৰাকী কন্যাৰ জন্মৰ কথা প্ৰকাশ কৰিছে আধ্যাত্মিক জ্ঞান। যেনেধৰণে আমি হৰিধাৰী মনুষ্য নামৰ জীৱতত্ত্বই যেতিয়ালৈকে শ্ৰৱণ কীৰ্তন স্মৰণ সহিতে ৯বিধ ভক্তিৰে নিজকে আশ্ৰয় কৰিবলৈ চেষ্টা নকৰিম, তেতিয়ালৈকে ১০ নম্বৰতে কপিল প্ৰভুৰ যি ধৰণে জন্ম হোৱা নাছিল, ঠিক তেনেকৈ আমিও কৃষ্ণ তত্ত্ব ক'ত আছে, কেনেকৈ আছে, তেওঁৰ কৃপা আমি কেনেকৈ লাভ কৰিব পাৰিম, তেওঁৰ কৃপা ধন্য হ'লে জীৱৰ কি লাভ হ'ব, আদি প্ৰত্যেকভাগী প্ৰশ্নৰ উত্তৰ, ভাৱনাৰ উত্তৰ আমি কেতিয়াও লাভ কৰিব নোৱাৰিম। যদিহে ৯বিধ ভক্তিক ৯গৰাকী কন্যাৰ জন্ম কৰোৱাৰ নিচিনাকৈ আমিও যদি সুন্দৰভাৱে হৃদয়ৰ মাজত শৰীৰ তত্ত্বৰ লগত, বাক্যৰ লগত, মনৰ লগত যদি সুদৃঢ় বিশ্বাসে সংযোগ কৰিব পাৰোঁ, তেতিয়াহ'লে নিৰ্ঘাত সত্য যে ১০ নম্বৰতে কপিল প্ৰভুৰ জন্ম হোৱাৰ নিচিনাকৈ আমিও কৃষ্ণ তত্ত্ব ক'ত আছে, কেনেকৈ তেওঁৰ কৃপাধন্য হ'ব পাৰিম, সমস্ত জ্ঞান আমাৰ লাভ হ'ব। গোকুল বৃন্দাবন ক্ষেত্ৰৰ গোপীসকলে প্ৰকাশ কৰিছে, অ কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত, তত্ত্ব নাপাই তোমাক বিচাৰো
বাহিৰত। হে কৃষ্ণ, তোমাক বিচাৰি মন্দিৰলৈ যাওঁ, মছজিদলৈ যাওঁ, নামঘৰলৈ যাওঁ, গীৰ্জালৈ যাওঁ, গছৰ তললৈ যাওঁ। আমি হৰিধাৰী মনুষ্যই বিভিন্ন পূজা মণ্ডপলৈ যাওঁ। এনেধৰণে কৃষ্ণ তত্ত্বক বিচাৰি খাবা-থুৰি খাওঁ। কিন্তু গুৰুজনাই শাস্ত্ৰসন্মতে উল্লেখ কৰিছে, কৃষ্ণ তুমি আছা হেনো সবাৰো হৃদিত। সকলোৰে হৃদয়ৰ মাজত কৃষ্ণ তত্ত্ব আছে। যিহেতু চৈতন্যপূৰ্ণ পৰমাত্মা ৰূপে হৰি হৃদয়ত আচন্ত প্ৰকাশী, তাতে সেই ইন্দ্ৰিয়গণ ভূত প্ৰাণ বুদ্ধি মন প্ৰৱৰ্তে যতেক জড় ৰাখি। কৃষ্ণ তত্ত্ব আমাৰ সকলোৰে হৃদয়ৰ মাজত আছে, কিন্তু আমি দেখা নাপাওঁ সকলোৱে। কিয়? কাৰণ শাস্ত্ৰই আমাক উত্তৰ দিছে, এইৰাম সমস্ত কাষ্ঠতে অগ্নি আচন্ত বিয়াপি, ঘড়ীখন বিনে তাংক নেদেখে কদাপি। জুই যদি বিচাৰোঁ চাবলৈ, তেতিয়াহ'লে জুইশলা বাঁহটো ভিতৰত থকা কাঠি আৰু বাহিৰত থকা খাৰ সংযোগ কৰিব লাগিব, ঘঁহনি খুৱাব লাগিব। তেতিয়া আপুনি আমি বিচৰা ধৰণে জুই তত্ত্ব বা অগ্নি তত্ত্ব দেখা পাম। নহ'লে মাটিৰ চাকি গছ, মিঠাতেলৰ পেকেটটো, শলিতাডাল, ধূপৰ পেকেটটো আগবঢ়াই দি থৈ গ'লে নিজে নিজে তাত কেতিয়াও জুই সংযোগ নহয়। এইটো আমাৰ সমস্ত জনাৰে জ্ঞাত। আৰু গুৰুজনাই সিদ্ধান্ত দিছে, অ সেহি মতে কৃষ্ণ আছা সবাৰো হৃদিত। ঠিক সেইধৰণে কৃষ্ণ তত্ত্ব সকলোৰে হৃদয়তে আছে। যিধৰণে জুইশলা বাঁহটোৰ বাহিৰত খাৰ আছে আৰু ভিতৰত কাঠিটোৰ এটা মূৰতো খাৰ আছে, কিন্তু জুই আমি দেখা নাপাওঁ, বিচাৰিলে নাপাওঁ। কেনেকৈ পাম? পদ্ধতিটো দিছে। ঠিক তেনেকৈ কৃষ্ণ তত্ত্ব হৃদয়ৰ মাজত আছে যদিও শাস্ত্ৰই কৈছে, ভকতি নভৈলে জানা নহন্ত বেকত। যদি ভক্তিক আশ্ৰয় নকৰা, তেতিয়াহ'লে কৃষ্ণ তত্ত্বৰ হৃদয়ৰ মাজত আমি দৰ্শন নাপাম। আৰু নাপালে আমি কি উপাধিৰ পাছতে দৌৰি ফুৰিম। গগৈ, শইকীয়া, বৰি, পাওগাম আদি বিভিন্ন উপাধি কেন্দ্ৰিক হৈহে আমি প্ৰত্যেকজনে ইজনে সিজনক সম্বোধন কৰিম। যদি সেই সম্বোধনত জীৱৰ মংগল নহয়, তেতিয়াহ'লে শাস্ত্ৰই কোৱা জীৱৰ মংগলৰ পথটো হ'ল ভক্তি। ভকতিৰ বীজ শৰণেহে নিজ, প্ৰেমানন্দ তাৰ ফল, শৰণ বিনাই ভকতি কৰয় এৱা ঘটৰ যেন জল। এনেধৰণে সিদ্ধান্ত দিছে। আৰু স্বামী কদমৰ আজ্ঞাত ধৰ্মপত্নী দেৱহূতিয়ে পুত্ৰ কপিলৰ চৰণত সেৱা নিবেদন কৰিছে, বিভিন্ন ধৰণৰ প্ৰশ্ন আগবঢ়াইছে। আৰু বৰ্তমান দেৱহূতিয়ে কপিলৰ চৰণত প্ৰশ্ন হিচাপে মনৰ ভাৱনা আগবঢ়াইছে যে কাল মানে কি, কালৰ প্ৰভাৱ কেনেকুৱা, আৰু কালৰ প্ৰভাৱতনো বিষয়সকলৰ গতিটো কেনেকুৱা হয়, তাৰ বিষয়ে আমাক জ্ঞান দিব লাগে। আৰু এনেধৰণে সেৱা নিবেদন কৰিলত কপিল প্ৰভুৱে সমস্তখিনি কথা প্ৰকাশ কৰিছে। আৰু গুৰুজন বস্তুৱে তৃতীয় স্কন্ধত সুন্দৰভাৱে পদবন্ধে আমালৈ আগবঢ়াই দিছে। এৰা ঈশ্বৰৰ মহিমাক কৰিলো বৰ্ণন, তাক তুমি ৰংগমনে
কৰিলা শ্ৰৱণ। হে মা দেৱহতী, তোমাক মই ইতিমধ্যে ওপৰৰ পদত ঈশ্বৰৰ সমস্তখিনি মহিমাৰ কথা বৰ্ণনা কৰিলোঁ। আৰু আই তুমি ৰংগমনে তাক সুন্দৰভাৱে শ্ৰৱণো কৰিলা। আৰু এতিয়া তুমি জানিব বিচাৰিছা কালৰ প্ৰভাৱ। আমি তোমাক কওঁ, ৰাম কালৰ প্ৰভাৱ সমে জীৱৰ সংসাৰ কহুৱাবে তাক সবে শুনা পুনৰবাৰ। হে মা দেৱহতী, তোমাক মই পুনৰ কওঁ, কালৰ লগত জীৱ তত্ত্বই কেনেকৈ এই সংসাৰত সংসাৰ কৰে, অৱস্থান কৰে। ৰাম ৰাম কালে ইটো লোক সমস্তকে চলায়, প্ৰভু তাৰ বিক্ৰমক কেহু নুবুজয়। বায়ুৱে মেঘক যেন ভ্ৰমাৱে শূন্যত, প্ৰভু নুবুজয় মেঘে বায়ুৰ মহত্ব। কালৰ প্ৰভাৱতহে জীৱবিলাক এই সংসাৰৰ পৰা যাব লগা হয়। এই সংসাৰত নানা বিপদ বিঘিনিৰ মাজত অৱস্থান কৰিব লগা হয়। সুখ দুখৰ বশৱৰ্তী হ'ব লগা হয়। তথাপিতো তাৰ বিক্ৰমকক কেহু নুবুজয়। তথাপিতো তাৰ বিক্ৰমৰ কথা, বলৰ কথা, শক্তিৰ কথা কোনেও কিন্তু বুজিব নোৱাৰে। যেনেকৈ বায়ুৱে আকাশমাৰ্গত এডোখৰ মেঘখণ্ডক শূন্যতে ঘূৰাই লৈ ফুৰে, কিন্তু মেঘখণ্ডই ভাবে যে মই নিজে নিজেহে আকাশমাৰ্গত ইফালৰ পৰা সিফালে গৈ আছোঁ। মেঘে বুজি নাপায় যে বায়ুৰ শক্তিৰ বলতহে মই এঠাইৰ পৰা আন ঠাইলৈ আকাশমাৰ্গত ঘূৰি ফুৰিব পাৰিছোঁ, উপঙি ফুৰিব পাৰিছোঁ। ঠিক তেনেকৈ আমিও শ্ৰেষ্ঠতম জীৱ, জ্ঞান আৰু বিবেকযুক্ত মনুষ্যই বুজি নাপাওঁ। যিধৰণে আমি দুৰ্ভাগ যন্ত্ৰৰ যোগে যোগাযোগ ৰাখোঁতে সময়টো নিৰ্ধাৰণ কৰা হৈছিল 11 মান বজাৰ পৰা অনুষ্ঠান আৰম্ভ কৰা হ'ব, কিন্তু আমি আজি আৰম্ভ কৰোঁতে প্ৰায় 2 বাজিল। কোনেও ভবা নাছিলোঁ 2 বজাত অনুষ্ঠান আৰম্ভ হ'ব বুলি। সকলোৰে এটাই আশা আছিল 11 বজাত আৰম্ভ হ'ব, কৃষ্ণ নাম অমৃত পান কৰিম, 2 বজাত পাৰিলে ঘৰলৈ ঘূৰিম। কিন্তু এয়াই হ'ল ঈশ্বৰৰ নিৰ্দেশ, কালৰ প্ৰভাৱ, যে কেনেকৈ সময়খিনি কোন মুহূৰ্তত ক'ত দেৰি কৰি দিব, সেইটো আমি কিন্তু কেতিয়াও কোনেও নাজানো। ৰাম সুখ পাইব বুলি নানান কৰয় প্ৰয়াস, জীৱা অৰ্থ আৰ্যে তাকো কালে কৰে নাশ। আমি প্ৰত্যেক মুহূৰ্ততে প্ৰত্যেকজন শৰীৰধাৰী মনুষ্যই বিচাৰি পোৱা বস্তুটোৰ নাম হ'ল সুখ। সেইকাৰণে আমি প্ৰত্যেকেই ইয়াৰ পাছতে দৌৰি ফুৰোঁ। অ সুখ সুখ বুলি নৰ এনেয়ে বলিয়া,
নেদেখিলে সুসমুখ মাথো দুখ পায়া। প্ৰত্যেক দিনাই ৰাতিপুৱা বিচনাৰ পৰা নামোতেই চকুকেইটা মেলোতেই বিচাৰি ফুৰা ভাৱনাটো হ'ল সুখ। আৰু দিনৰ দিনটো তাৰ চিন্তাতে কৰ্ম কৰোঁতে 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 সন্ধিয়া যেতিয়া সময় হ'ব তেতিয়া কি বুলি কওঁ, নক'বা আৰু আজি দিনটোৰ নিচিনা কষ্ট পোৱা নাই দেই। কিন্তু ৰাতিপুৱা শুই উঠোঁতে যিটো কৰ্ম কৰিছোঁ, কৰ্মৰ উদ্দেশ্যটোতো কষ্ট নাছিল। কৰ্মৰ উদ্দেশ্য আছিল প্ৰত্যেকৰে সুখ পোৱাটো। কিন্তু সুখ বিচাৰোঁতে বিচাৰোঁতে আমি সকলোৱে পাওঁ মাথো দুখৰ উপৰি দুখ। এতিয়া কালৰ প্ৰভাৱত জীৱৰ যিটো হয় তাৰে এটা স্বাভাৱিক চিন্তা বৰ্তমান পদে আমাক প্ৰকাশ কৰিলে যে বিচাৰিছোঁ সুখ, কিন্তু পাইছোঁ প্ৰত্যেক দিনাই প্ৰত্যেক মুহূৰ্ততে দুখৰ উপৰি দুখ। এতিয়া তাকে যদি আমি ওলোটা কৰি দিওঁ তেতিয়া কি হ'ব? সদায় ৰাতিপুৱা শুই উঠি দুখ বিচাৰোঁচোন, তেতিয়া সন্ধিয়া সময়ত কি পাম? নিশ্চয় সুখ পাম। কাৰণ প্ৰথম স্কন্ধতে পাণ্ডৱ জননী কুন্তীক যেতিয়া কৃষ্ণ তত্ত্বই আশীষ প্ৰদান কৰিব বিচাৰিছিল, তেতিয়া কুন্তীয়ে কৃষ্ণৰ পৰা কি বিচাৰিছিল সকলোৰে জ্ঞাত, যে ঐশ্বৰ্য বিভূতি ধন সম্পত্তি যদি তুমি আমাক দিয়া হে কৃষ্ণ, তেতিয়াহ'লে আমি তোমাক পাহৰি যাম। কিন্তু যিমান দুখ আছে পৃথিৱীৰ সমস্তখিনি যদি তুমি মোক দিয়া, তেতিয়াহ'লে মই প্ৰত্যেক মুহূৰ্ততে তোমাকেই দেখা পাই থাকিম। কিয়নো আমাৰ প্ৰত্যেকৰে সমাজ ব্যৱস্থাত এক প্ৰচলিত বাক্য আছে যে টানত পৰিলেহে ৰাম বুলি কোৱা এটা অভ্যাস আমাৰ প্ৰত্যেকৰে আছে। যেতিয়ালৈকে হাত পাতিলেই পাম, তেতিয়ালৈকে আপুনি মই কৃষ্ণ বুলি ক'বলৈ বৰ এটা চিন্তা কৰি নাথাকোঁ। কোনোবাই ক'লেও এইটোৰ কাম নাই আৰু কেৱল কৃষ্ণ কৃষ্ণ কৰি থাকে। কিন্তু যিদিনাই আমাৰ এনেকুৱা এটা ডাঙৰ বিপদ হ'ব, যিটো বিপদত সোঁৱে বাৱে থকা এজনকো আপুনি আমি সেই মুহূৰ্তত লগ নাপাম, তেতিয়া কিন্তু এজনৰ কথা বাৰে বাৰে মনলৈ আহিব। সেইজনাই হ'ল কৃষ্ণ তত্ত্ব, কৃষ্ণ বিষ্ণু হৰি ৰাম, জগত প্ৰসিদ্ধ নাম তত্ত্বৰ কথা তেতিয়া বাৰে বাৰে মনলৈ আহে। আৰু বৰ্তমান পদে ক'লে যে সুখৰ অৰ্থে কৰ্ম কৰি কৰি জীৱা অৰ্থ মানে ধন টকা পইচাৰ কথা কোৱা হৈছে, যে অৰ্থ উপাৰ্জন কৰোঁ, তাকো কাল সময়ে আহি মুহূৰ্ততে নাশ কৰি লৈ যায়। এতিয়া সেই অৰ্থ আপোনাৰ মোৰ স্বাভাৱিক চিন্তা হ'ল মহাত্মা গান্ধী মাৰ্কা থকা সেই কাগজখিলা। কিন্তু শাস্ত্ৰসন্মতে অৰ্থ আপুনি আমি সংসাৰী জীৱ হিচাপে এই সংসাৰত জন্মগ্ৰহণ কৰি যেতিয়া যৌৱনৰ দুৱাৰদলিত ভৰি দি এগৰাকী পত্নীক সংগী কৰিলোঁ, এগৰাকী পত্নী গোটাই ল'লোঁ, সেয়াও আপোনাৰ মোৰ এক অৰ্থ। আৰু দুয়োজনৰ মাজত গৃহস্থী ধৰ্ম পালনত যেতিয়া এটি সন্তানৰ জন্ম হ'ব, সেয়াও আপোনাৰ মোৰ একোটি অৰ্থ। এনেধৰণে ঘৰ দুৱাৰ মাটি বাৰী সা সম্পত্তি গাড়ী ঘোঁৰা পত্নী ল'ৰা ছোৱালী সমস্তখিনি শাস্ত্ৰই অৰ্থৰ মাজত অৱস্থান কৰাইছে। জীৱা অৰ্থ আৰ্জে, তুমি এনেধৰণে সংসাৰত সুখ বিচাৰি যি অৰ্থ আৰ্জন কৰিবা বা উপাৰ্জন কৰিবা, কিন্তু মনত ৰাখিবা কালৰ প্ৰভাৱত সিও তুমি নিবিচাৰিলেও মুহূৰ্ততে কিন্তু নাশ হৈ যাব। এই ৰামে তেবে তাৰ অৰ্থে সুখ কৰে দিন ৰাতি কালৰ বিক্ৰমতাক বুজিবা আতি। আৰু সেই উপাৰ্জিত অৰ্থবিলাক নাশ হোৱাৰ কাৰণে আমি প্ৰত্যেকে যে দুখ পাওঁ সুখ পাওঁ, তাৰ মূল কাৰণটো হ'ল আমি প্ৰত্যেকেই ভগৱন্তৰ মায়াৰ মাজত অৱস্থান কৰি আছোঁ। আৰু সেই মায়াটো কি? আমি ভাবিছিলোঁ শাস্ত্ৰত দশম স্কন্ধত কৃষ্ণ তত্ত্বই যেতিয়া নন্দ যশোদাৰ গৃহত একলা দুকলাকৈ ডাঙৰ হওঁতে মাটি খোৱাৰ পৰা আৰম্ভ কৰি যিমান দুষ্টামি কৰিছিলে,
সেই দুষ্টামিবিলাকক সহ্য কৰিব নোৱাৰি এদিন যশোদাই কৃষ্ণক পঘাৰে বান্ধিবলৈ চিন্তা কৰিছিল। প্ৰথম এডাল সৰু চুটি ৰছী লৈছিল, যিডাল ৰছীয়ে কৃষ্ণৰ হাত দুখন বান্ধিবলৈ বিচাৰোঁতে 2 আঙুলে মাত্ৰ যোৰা নমৰিল। তাতোতকৈ এডাল দীঘল ৰছী আনিল, সেইডালতো মাত্ৰ 2 আঙুলেহে যোৰা নমৰিল। তাতোতকৈও এডাল দীঘল ৰছী আনিল, সেইডালৰো কেৱল 2 আঙুলে যোৰা নমৰিল। এনেকৈ যিমান দীঘল ৰছী আছে সিমান চুটি দীঘল এক কৰি সকলোখিনি একগোট কৰি কৃষ্ণক বান্ধিবলৈ লওঁতেও মাত্ৰ 2 আঙুলেহে যোৰা মৰা নাই। আৰু সেই 2 আঙুলেই হ'ল যশোদাই ভাবিছিল মোৰ ল'ৰা, যশোদাই ভাবিছিল মই বান্ধিম। সেই মই আৰু মোৰ নামৰ 2 আঙুলেই হ'ল অহংকাৰ তত্ত্ব, মায়া তত্ত্ব, যাক আমি প্ৰত্যেকেই কম বেছি পৰিমাণে আশ্ৰয় কৰি থাকোঁ। বোলে ল'ৰাটো কাৰণো, বোলে মোৰেই, মোৰ ল'ৰা, মই খুৱাইছোঁ, মই পিন্ধাইছোঁ, তোমাৰ কি হ'ল আকৌ মাত মাতিব। এই যে আমি ভাৱনাযুক্ত হৈ থাকোঁ, তাৰপিছত বোলে গাড়ীখন কাৰ, মোৰ মাটি, মোৰ বাৰী, মোৰ গাড়ী, মোৰ ধন, মোৰ সম্পত্তি আদি ভাৱনাযুক্ত হৈ এই সংসাৰত আমি যিমানে জীৱন যাপন কৰিম সিমানে আমি ভগৱন্তৰ মায়াৰ মাজত আশ্ৰয় কৰি থাকিম। আৰু সেই মায়াৰ পৰা পৰিত্ৰাণ পাবৰ কাৰণে কৃপালু গুৰুজন বৈষ্ণৱে আমাক এটি সুন্দৰ পথ দি থৈ গৈছে। সেই পথটোৰ নামেই হ'ল ভক্তি মাৰ্গ। যিহেতু খেতি, অপ, মৰুদ, ব্যোম, তেজ বা মাটি, পানী, বায়ু, অগ্নি, আকাশ, এই পঞ্চভূতেৰে আমাৰ এই শৰীৰ তত্ত্বও গঠিত আৰু এই পঞ্চভূতেৰে বিশ্ব ব্ৰহ্মাণ্ডও নিৰ্মিত হৈ আছে। গতিকে গুৰুজনে আমাক সুন্দৰ উপদেশ প্ৰদান কৰিছে। ও পঞ্চভূতি দেহ কেহে মায়া বুলি কয়, তৰণ উপায় গুৰু সেৱাকে কয়। পঞ্চভূতি দেহটোৱে হ'ল মায়া, সেইকাৰণে মায়াৰ বিনাশ হয়, মানে দেহৰ বিনাশ হয়। আৰু এই মায়া পঞ্চভূতি দেহটোৰ মাজত অৱস্থান কৰি আছে সত্য বস্তু কৃষ্ণ তত্ত্ব পৰমাত্মা ৰূপত, আৰু সেই আত্মাৰ কোনোদিন বিনাশ নহয়। আৰু যেতিয়াই আমি শৰীৰ তত্ত্বৰ কৰ্মবিলাক এৰি বিনাশী তত্ত্বৰ চিন্তাবিলাক এৰি অবিনাশী তত্ত্ব আত্মাৰ স্বধৰ্ম কৰিবলৈ চিন্তা কৰিম, তেতিয়াই আমি অৰ্থৰ বিষয়বস্তু সুন্দৰভাৱে বুজিব পাৰিম। আৰু বৰ্তমান আমাৰো সমস্ত জনাৰ পৰম মংগলৰ অৰ্থে কৃপালু গুৰুজন বৈষ্ণৱে সিদ্ধান্ত দিছে যে তেবে তাৰ অৰ্থে শোক কৰে দিন ৰাতি, কালৰ বিক্ৰম তাক বুজিবাহা আতি ক্ষমা। তুমি যি দুখ কৰিছা মোৰ বস্তু এটা নাইকিয়া হ'ল বুলি, তুমি যি শোক কৰিছা মোৰ পিতৃয়ে মোক এৰি থৈ গুচি গ'ল বুলি, মোৰ পত্নীয়ে মোক এৰি গুচি গ'ল বুলি, মোৰ সন্তানটো অকালতে গুচি গ'ল বুলি, আদি ধৰণে যি আমি দুখ আৰু শোক কৰোঁ, এই সকলোখিনি তোমাৰ নাছিল, কিন্তু তুমি নিজেহে ভাবি আছা মোৰ বুলি। এইটোৱে হ'ল কালৰ প্ৰভাৱ, এইটোৱে হ'ল কালৰ শক্তিটো। গতিকে তুমি এই কথাখিনি অন্তত বুজিবৰ বাবে নিজকে সাজু কৰা, সাৱধান কৰা চেষ্টা কৰিবা। ৰামে গৃহ ক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহ আদি যত, ইটো সবে মিছা পৰমাৰ্থ বিচাৰত। পৰমাৰ্থিক তত্ত্ব চিন্তা কৰিলে আমি বুজি পাম, যিখন ঘৰ ৰ'দ আৰু বৰষুণৰ পৰা পৰিত্ৰাণ পাবৰ বাবে আমি নিৰ্মাণ কৰি লৈছোঁ, সেই ঘৰখন প্ৰকৃততে মোৰ ঘৰ নহয়। কেইদিনমানৰ বাবে মাত্ৰ ভগৱন্তৰ কৃপাত আমি সেই স্থানডোখৰত থাকিবলৈহে পাইছোঁ।
এনেধৰণে গৃহ ক্ষেত্ৰ পুত্ৰ মিত্ৰ দেহ আদি যত দেহটোকে ধৰি ঘৰখন মোৰ মাটি বুলি কোৱা সেই স্থানডোখৰ, মোৰ ল'ৰা বুলি কোৱা সেই পুত্ৰটো, মোৰ বন্ধু তাক মই এৰিব নোৱাৰোঁ বুলি কোৱা সেই বন্ধুজন ব্যক্তিজন, এই সমস্তখিনি ভাৱনা ইটো সবে মিছা পৰমাৰ্থ বিচাৰতে সকলোখিনি মিছা। কোনো কাৰো মৃত্যু নহয়, কোনো কাৰো শত্ৰু নহয়। শাস্ত্ৰ অনুবৰ্তী শাস্ত্ৰৰ সিদ্ধান্ত মৰ্মে কোনো কাৰো মিত্ৰ নহয়, কোনো কাৰো শত্ৰু নহয়। কিন্তু আমি একোটা সম্পৰ্কক দোহাই দি এই সংসাৰখনত মাত্ৰ মই মোৰ বুলি হাবাথুৰি খাই ঘূৰি ফুৰোঁ। এই ৰামে মোহত দুৰ্মতি সবে সত্য মানে মনে, তাহাৰ বিনাশে শোক পাৱে সি কাৰণে। এইটোৱে হ'ল মায়া, এইটো হ'ল মোহ। আৰু এই মায়া মোহৰ মাজত আবদ্ধ হৈ আমি যিসকলে এই ভাৱনাৰে সংসাৰত অৱস্থান কৰোঁ, জীৱন যাপন কৰোঁ, তেওঁলোকক এটা শব্দৰে বিভূষিত কৰিছে, সেইটো হ'ল দুৰ্মতি। তাৰমানে ভাল চিন্তাৰ ব্যক্তি নহয়, দুৰ্মতি। মোহত দুৰ্মতি সবে সত্য মানে মনে। যিটো অসত্য তাকে সত্য বুলি ভাবি থাকোঁ আমি, যিটো মিছা তাকে সঁচা বুলি ভাবি এই সংসাৰত আমি ইজনে সিজনৰ লগত কাজিয়া পেচালত লিপ্ত হওঁ, হাই কাজিয়া কৰোঁ, দ্বন্দ্ব খৰিয়াল কৰোঁ আদি আদি ধৰণে। বোলে মোৰ মাটিৰ সীমাটো এহাত কিয় ঠেলিলি, এইটোকে অজুহাত দেখুৱাই দুটকামান থকাৰ বাবে আমি সেই বিষয়টো নি কোৰ্ট কাছাৰী পৰ্যন্ত পোৱাই দিওঁ। এই যিবিলাক চিন্তা, এইটো হ'ল মিছা চিন্তা। আৰু মিছাটোক আমি যিসকলে সঁচা বুলি ভাবোঁ, সেইসকলকে শাস্ত্ৰই কৈছে দুৰ্মতি। আৰু তাহাৰ বিনাশে শোক পাৱে সি কাৰণে। সেইকাৰণে আমি দুখ পাব লগা হয়, সুখ পাব লগা হয়। বোলে মোৰ মাটি সীমা কেলে ঠেলিলি, ডাঙৰ ডাঙৰকৈ দুখাৰ কোৱাৰ লগে লগে ইজনেও খং উঠি আছিল, খং উঠাৰ লগে লগে সিজনেও হাতত থকা মাৰিডালে দিলে মাৰ মাৰি দিয়াৰ কাৰণে ইজন ইপুৰি পালেগৈ, আৰু সেই ইপুৰি পোৱাৰ কাৰণে ঘৰত বাকীকেইজনে দুখ সুখ পাব লগা হ'ল যে আমাৰ মাটি সীমা ঠেলিলে সিয়ে, আকৌ মাৰিলে সিয়ে। এই যিটো ভাৱনাবিলাক আমাৰ আহি থাকে এনেধৰণে। এই ৰামে ঘোৰ সংসাৰত যেই জুনি যায়, নাহি বিৰকতি তৈতে সুখ পাই। সেই মা দেৱহূতি এই সংসাৰত অৱস্থান কৰা এটি জীৱতত্বই সি মানুহৰ শৰীৰতে হওক বা আমাক শাস্ত্ৰই কৈছে চেদজ অন্দজ উদ্ভিদজ জৰায়ুজ ৰূপী মনুষ্যৰ শৰীৰতেই হওক, উদ্ভিদজ ৰূপী গছ গছনি শৰীৰটোৱে লাভ কৰক, চেদজ অন্দজ ৰূপত মাছ কাছ বা চৰাই চিৰিকটি আদি শৰীৰতে জীৱতত্বই অৱস্থান নকৰক কিয় মা, ঘোৰ সংসাৰখনত এনেকৈ যিমান শৰীৰত জীৱতত্ব গৈ অৱস্থান কৰিব, নাহি বিৰকতি তৈতে সুখ পায়। বিৰক্তি নোহোৱাকৈ তাতে জীৱতত্বই সুখ লাভ কৰিব পাৰে। নামঘোষা শাস্ত্ৰত মাধৱ গুৰুজনাই কৈছে, বিষয় সম্বন্ধ সুখ সমস্ত জুনিতে পাই, হৰি সেৱা একো স্থানে নাই, হৰিৰ সেৱাৰ যোগ্য কেৱল মনুষ্য তনু, জানি ফুৰা হৰি গুণ গাই। ৰামে জানি ফুৰা হৰি গুণ গাই,
84 লক্ষ বাৰ কৰ্ম অনুসাৰে যি শৰীৰতে অৱস্থান নকৰা হে জীৱ, ঈশ্বৰক চিন্তা কৰিবলৈ সকলোতে সৌভাগ্যৱন্ত হ'ব নোৱাৰা, কিন্তু বিচৰা সুখখিনি প্ৰত্যেক জন্মতে পাবা। চৰাই হ'লেও জানে কণী পাৰি কেনেকৈ পোৱালি জগায়, তেহেঁতৰ বংশটো বৃদ্ধি কৰিব লাগে, চৰায়ে জানে। এজোপা গছেও জানে কেনেকৈ গুটি, ফল, ফুল আদিৰে জাতিষ্কাৰ হৈ তাৰ বংশটো বৃদ্ধি কৰি এখন অৰণ্যলৈ ৰূপান্তৰিত কৰিব লাগে, এজোপা গছেও জানে। তেনে ক্ষেত্ৰত মাছ কাছ আদিবিলাকেও জানে। আৰু তেনে ক্ষেত্ৰত আমি মনুষ্য নামৰ জীৱই কি নাজানিম যে কেনেকৈ আমাৰ উত্তৰাধিকাৰী সংসাৰত ৰাখি থৈ যাব লাগে, আমাৰ বংশটো কেনেকৈ বৃদ্ধি কৰিব লাগে, নিশ্চিত ৰূপত আমিও প্ৰত্যেকেই জানিম। কিন্তু গুৰুজনে আমাক উপদেশ প্ৰদান কৰিছে যে মনত ৰাখিবা, বাকী 3 মুঠি শৰীৰত জীৱতত্ব প্ৰৱেশ যদি কৰা, বিষয় সুখটো পাবা, কিন্তু ঈশ্বৰ সেৱাটো নাপাবা। শৰীৰৰ সেৱাৰ যোগ্য কেৱল মনুষ্যতন। ঈশ্বৰ সেৱা কৰিবৰ বাবে একমাত্ৰ উত্তম পাত্ৰ হ'ল মনুষ্য নামৰ শৰীৰটো। আৰু মনুষ্য নামৰ এই শৰীৰটো পোৱাৰ পাছতো যদি আমি মানুহবিলাকে কি কৰোঁ, মনুষ্য শৰীৰ পাই হৰি নভজিলা। মনুষ্য এই শৰীৰটো পোৱাৰ পাছতো যদি আমি ঈশ্বৰ সেৱালৈ পিঠি দিওঁ, তেতিয়াহ'লে গুৰুজনে আমাক দৰ্শনটো দিছে, অৱশ্যে শুইবা ভাই তৃণতৰু হিলা। মনত ৰাখিবা, আৱশ্যম ভাবি যে তুমি শিল এটা হ'বগৈ লাগিব, নহ'লে গছ গছনি হ'ব লাগিব, নহ'লে মাছ কাছ হ'ব লাগিব। মুঠতে যিকোনো প্ৰকাৰে মনুষ্য শৰীৰটো পাই সেই জীৱতত্ব পৰম পিতৃ ঈশ তত্ত্বৰ ফালে যদি সেৱা নিবেদন কৰা চিন্তাটোৰ পৰা নিজকে আঁতৰাই ৰাখা, তেতিয়াহ'লে পুনৰ এই সংসাৰলৈ যিহেতু জন্ম হ'লে মৃত্যু ধ্ৰুৱ সত্য, মৃত্যু হ'লেও জন্ম ধ্ৰুৱ সত্য, সেইকাৰণে পাছৰ জন্মত কিন্তু মনুষ্য শৰীৰ নোপোৱা। পাবা কি, অৱশ্যে শৈবাহা ভাই তৃণ তৰু শিলা। শিল হ'ব লাগিব, গছ গছনি হ'ব লাগিব, ঘাঁহ বন হ'ব লাগিব। এতিয়া আপোনাৰ আমাৰ প্ৰত্যেকৰে ইচ্ছা কোনটো, তাৰ বাবে 2য় স্কন্ধত ৰজা পৰীক্ষিতৰ আগত শুক গুৰুৱে সিদ্ধান্ত দিছে যে সেই ৰাজন পৰীক্ষিত, তুমি মনত ৰাখিবা, হেন জানি যাৰ ইচ্ছা মুখ্য সৰ্বথা, পৰীক্ষিত তেবে শুনিও ক কৃষ্ণ কথা। হেন জানি যাৰ ইচ্ছা মুখ্য ক সৰ্বথা, যাৰ যাৰ ইচ্ছা আছে মুখ্য প্ৰাপ্তি, পৰীক্ষিত তেবে শুনিও ক কৃষ্ণ কথা। তেতিয়াই ৰাজন কৃষ্ণ কথাক আশ্ৰয় কৰাটো অতীৱ প্ৰয়োজন। যদি মুখ্য প্ৰাপ্তিৰ ইচ্ছা নাই, তেতিয়াহ'লে কি কৰা সেইটো তোমাৰ নিজৰ চিন্তা। তাত ভাগৱতে আমাক দাবী ধমকি দিয়া নাই, বাধ্যও কৰোৱা নাই। গতিকে চিন্তা আমাৰ প্ৰত্যেকৰে নিজৰ নিজৰ। নাৰকী শৰীৰ পাই বিষ্ঠা মূত্ৰ খাই, তভু তাৰ দেহ এৰিবাক ইচ্ছা নাই। এই নৰকযুক্ত শৰীৰটো লাভ কৰি আমি জীৱতত্বই বিষ্ঠা মূত্ৰ আশ্ৰয় কৰি কৰি এই সংসাৰত অৱস্থান কৰি থাকোঁ। বুজিও পালোঁ, কিন্তু বুজি পোৱাৰ পাছতো তভু তাৰ দেহ এৰিবাক
ইচ্ছা নাই। আপোনাৰভাৱে শাস্ত্ৰসন্মতে কোৱা এটি নাম ব্ৰহ্মৰ কথা জানে? শুকৰ মানে আমাৰ সমাজ ব্যৱস্থাত এটা নাম হ'ল গাহৰি। এই শুকৰ বা গাহৰি নামৰ প্ৰাণীটো যেতিয়া এডাল ৰছী লগাই এটা খুঁটিৰ সৈতে বান্ধি থোৱা যায়, যদি বান্ধি থোৱা জেগাত এদিন ৰাতি বা দিনতে হওক চিপচিপীয়া এজাক বৰষুণ দিয়ে, তেতিয়াহ'লে গাহৰি নামৰ প্ৰাণীটোৱে সেই স্থানত ঘূলি লৈ বৰ ভাল পায়। আৰু তাতে যদি গিৰিহঁতজনে গৈ দানা পানীটো যোগান ধৰি দিয়ে তাৰ কাষতে, তেতিয়াহ'লে সি সেই দানা পানী ঘূলিত শুই শুই খাই অতি ভাল পায়। আৰু এনেকৈ যি দানা পানী সদায় দিওঁতে দিওঁতে সেইডোখৰ জেগা এদিন যেতিয়া দুৰ্গন্ধ হ'ব, তেতিয়া গিৰিহঁতজনে যেতিয়া সেই গাহৰিটোক সেইডোখৰ জেগাৰ পৰা ভাল এডোখৰ জেগালৈ টানি টানি লৈ যাব বিচাৰে, তেতিয়া কিন্তু গাহৰিটোৱে সেই জেগাডোখৰ এৰি আহিব নিবিচাৰে। কিয়নো কাৰণ সি তাতেই অত্যন্ত সুখ পায়। তাতেই গিৰিহঁতে গৈ আহাৰ দিয়ে, দানা পানী দিয়ে, তাকে খায়, তাৰ পৰা পৰেও অলপ, আকৌ তাতে বিষ্ঠা মূত্ৰ ত্যাগ কৰে, তাৰপিছত তাতেই যি পোক পৰুৱাৰ উৎপন্ন হয় তাকেই গাহৰিটোৱে মুখেৰে খুচৰি খুচৰি খাই অতিকে ভাল পায়। সেইকাৰণে সেইডোখৰ জেগা তাৰ কাৰণে বৈকুণ্ঠ নিচিনা অনুভৱ হয়, স্বৰ্গ সুখৰ নিচিনা অনুভৱ হয়।